নমস্কাৰ। জগতৰ যিবিলাক ধৰ্ম আছে, এই সমস্ত ধৰ্মই মায়াময় ধৰ্ম। আমি জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমাৰ ধৰ্ম কি? সকলোৰে ধৰ্ম বেলেগ বেলেগ। ৰামে যেতিয়া বিশ্বমিত্ৰ ঋষিৰ লগত ৰাক্ষস বধ কৰিবলৈ গৈছিল, তেতিয়া ৰাক্ষসবিলাক বধ কৰিলে। আৰু ৰাক্ষসবিলাকৰ সেনাপতি হিচাপে আছিল মাৰিচ। সেই ৰাম আৰু মাৰিচৰ সংলাপ আলোচনা কবি ভট্টীয়ে তেওঁৰ কাব্যত উল্লেখ কৰিছে। ৰামে সুধিছিল, হে ৰাক্ষস মাৰিচ, এই বনৰ ফল মূল ভক্ষণ কৰি কৃষ্ণ চিন্তনত সদায় ৰত হৈ থকা, যাগ যজ্ঞ কৰি সকলোৰে হিতৰ কাৰণে কাম কৰা, কোনোদিন অহিত চিন্তা নকৰা এই ঋষি মুনিসকলক তোমালোকে কিয় অত্যাচাৰ কৰা? কিয় তেওঁলোকৰ যজ্ঞত তোমালোকে শৌচ কৰি দিয়া, পেচাব কৰি দিয়া, ইমান অত্যাচাৰ কিয় কৰা? তেতিয়া ৰামৰ প্ৰশ্নৰ উত্তৰত মাৰিছে কৈছিল যে, হে ৰাম, আমাৰ ধৰ্মটোৱে হৈছে সেইটো, আমাৰ ৰাক্ষসৰ ধৰ্ম হৈছে আমি সন্ত সাধু বুলি কথা নাই। প্ৰেত নৰাধিবাসং কুৰ্বন্তিং নগৰম। আমি নগৰ সভ্যতাক প্ৰেত সভ্যতালৈকে নিব লাগে। প্ৰেত সভ্যতালৈকে নিয়াটোৱে আমাৰ কাম। যিবিলাকে ইয়াত পূজা পাতল কৰি আছে, তেওঁলোকক খাই তেওঁলোকৰ বংশ নহ কৰি তেওঁলোকক প্ৰেতজনীলৈকে নিয়াটোৱে আমাৰ কাম, এইটোৱে আমাৰ ধৰ্ম। তেতিয়া ৰামে কৈছিল, যদি তোমালোকৰ সেইটোৱে ধৰ্ম, ৰাক্ষসৰ যদি সেইটোৱে ধৰ্ম, তেনেহ'লে মোৰো এটা নিজা ধৰ্ম আছে। মোৰ ধৰ্মটো হৈছে মই এই যাগ যজ্ঞ কৰি কাৰো হিংসা চিন্তা নকৰা, সদায় অহিংসাত ব্ৰত হৈ থকা এই ঋষিসকলক সুৰক্ষা দিয়াটো মোৰ ধৰ্ম। আৰু যিসকলে তেওঁলোকক অত্যাচাৰ কৰে, অন্যায় কৰে, তেওঁলোকক বধ কৰাটোৱে মোৰ ধৰ্ম। গতিকে ধৰ্মৰ সংজ্ঞা বেলেগ বেলেগ, প্ৰত্যেকৰে ধৰ্মবিলাক বেলেগ বেলেগ। যদি নৰহত্যা বোলা বস্তুটো পাপ বুলি ধৰা যায়, নৰহত্যাটো পাপ, অথচ এজন ব্যক্তিয়ে যদি দেশ এখন ৰক্ষা কৰাৰ স্বাৰ্থত যদি হত্যা কৰি দিয়ে, তেনেহ'লে সেইটো পাপত নধৰে। জীৱহিংসা মহাপাপ। কিন্তু যেতিয়া আমি খেতি বাতি কৰোঁতে কদালত অসংখ্য জীৱ জন্তু মৃত্যু হয়, তেতিয়া এইটো পাপ হ'ব লাগিছিল। কিন্তু এইটো পাপ নহয়, এইটো হৈছে আৰম্ভজাত হিংসা। এনেকে ধৰ্মবিলাকো বেলেগ বেলেগ। যিটো বস্তু ধৰ্ম হৈ যায়, সেই বস্তুটো অধৰ্ম হৈ যায়। সেইকাৰণে ৰামে কৈছে, তোমালোকৰ কাৰণে সেইটো ধৰ্ম, ঋষিবিলাকক অত্যাচাৰ কৰাটো, কিন্তু আমাৰ কাৰণে সেইটো ধৰ্ম নহয়, সেইটো অধৰ্ম। আমি তেওঁলোকক সুৰক্ষা দিয়াটোহে আমাৰ ধৰ্ম। গতিকে আমি আমাৰ সাৰ্বজনীন ধৰ্ম কি? আমি মানৱ হিচাপে আমাৰ ধৰ্ম কি? আমি সমগ্ৰ মানৱ হিচাপে আমাৰ ধৰ্ম হৈছে জগতৰ সেৱা ধৰ্ম। সৰ্বভূত হিতে ৰতঃ, সমস্ত জগতৰ কল্যাণৰ হকে কাম কৰাটোৱে আমাৰ ধৰ্ম। সমস্ত প্ৰাণীকে, সমস্ত ভূতকে ঈশ্বৰ জ্ঞান কৰি সকলোকে সেৱা কৰাটোৱে মানুহৰ ধৰ্ম। এই ধৰ্মত প্ৰেম, দয়া, ক্ষমা এইবিলাক অন্তৰ্ভুক্ত। আৰু এইবিলাক যদি নাই, তেনেহ'লে এইবিলাক ধৰ্ম হ'ব নোৱাৰে। হিংসা বস্তুটো ধৰ্ম নহয়। কিন্তু হিংসাটো ৰাক্ষসৰ ধৰ্ম।
সেইকাৰণে মাৰিছে তেওঁ উল্লেখ কৰিছে যে আমি হিংসা কৰোঁ, তেওঁলোকক খাই অত্যাচাৰ কৰি আমি তেওঁলোকক বধ কৰোঁ, এইটো আমাৰ ধৰ্ম। সেইটো মাৰিচ অৰ্থাৎ ৰাক্ষসৰ ধৰ্ম। আৰু ৰামৰ ধৰ্ম কি? ৰামৰ ধৰ্ম হৈছে সমস্ত জগতক বিষ্ণু বুদ্ধি কৰি সেৱা কৰাটোৱে আৰু তেওঁলোকক সুৰক্ষা দিয়াটোৱে ৰামৰ ধৰ্ম। আৰু আমি মানুহ হিচাপে আমাৰ মানৱ ধৰ্মটো হৈছে সমস্ত প্ৰাণীৰ হিতৰ কাৰণে কল্যাণৰ হকে কাম কৰাটোৱে সমগ্ৰ মানৱ জাতিৰ ধৰ্ম। ধন্যবাদ।